প্ৰহ্লাদক মাৰিবলৈ হিৰণ্যক্ষ শিপুৰ চেষ্টা। যাহাৰ মায়াৰে খবে বিমোহিত হুয়া পুত্ৰ কলত্ৰক মানে আপোন কৰিয়া সামান্য প্ৰাণিত গয়া আত্মবোধে হয় তাহান মায়াক কহো নেদেখে নিচ মোহ হৈয়া সংসাৰত উপজা অহংকাৰে বন্ধ হৈয়া সংসাৰে ভমা হেন ভগৱন্ত অচিন্ত মায়াৰ যিটো ঈশ্বৰ সবাৰ যিকালত পুৰুষৰ ভকতে আত্মনিষ্ঠ হৈয়া ঘোৰ সংসাৰ যিকালত ভেদ বুদ্ধি হুৱে পুৰুষৰ পশু বুদ্ধি প্ৰায় সেইটো অধম পামৰ সংসাৰত নাহি আৰু তাহাৰ নিস্তাৰ উপজি উপজি ঘোৰ ভুঞ্জিবে নিকাৰ নুহিকে আচাৰ্য প্ৰাণ মায়াৰ মোহত ব্ৰহ্মাদি দেৱ মোহ তাহাৰ হেতুক শুনে নিশ্চয় অঘটন ঘটাৱে কৃষ্ণকে পাম এতেকে সে দুখ ৰূপে জানন নযায় ত্ৰাণ মহিমা বৰ্ণাই বাৰ সৈকনা বুলিবা বিকাৰ ৰহিত ঈশ্বৰৰ কেন মতে মতিভেদ ভৈল নিৰন্তৰ যেন জৰ লোহা ভজয় অয়স্কান্ত ৰয়ুচৰে আপুনি ভময় সভা বতে নিৰন্তৰে খেহি
চগ্ৰ পানী মোৰ মতি নিশ্চয় ভেদ কৰি লন্ত ভগৱন্ত কৃপাময় বুলিবা সনিধিতে মতি ভেদ ভুলো কোনো ভাগ্য দয়সেয়ে মতৰো কইলা তপস্যা দানৰ ফল কিবা হৈ আছে কেনামতে ভৈলয় আকৌ নজানো নিশ্চয় বামনৰ আগে বুলি এহি বাক্য মৌন হুইয়া ৰহিলা লাদ জয় কৃষ্ণ পৰম শ্ৰদ্ধা গুৰু সমস্ত আই মাতৃ সমস্ত অতি সুন্দৰভাৱে মহাভাগৱতৰ সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰৰ মহা আখ্যান চলি আছে আৰু এই প্ৰহ্লাদ চৰিত্ৰৰ মহা আখ্যানত গুৰু খণ্ডামৰ্কে এতিয়া বিপদত পৰিব লগা হৈছে কাৰণ হিৰণ্যকশিপুৰ যেতিয়া খণ্ডামৰ্কক শুক্ৰাচাৰ্য গুৰুৰ অবিহনে তেওঁকেই শিক্ষা প্ৰদানৰ সমস্ত দায়িত্ব দিছিল যিমানখিনি তেওঁ শিক্ষা দিলে সমস্তখিনি প্ৰহ্লাদে আয়ত্তও কৰিলে প্ৰথমতে ভাবিব পৰা নাছিল যে প্ৰহ্লাদে একান্ত বাধ্য ছাত্ৰৰ দৰে শিষ্যৰ দৰে সকলোবিলাক শুনি সকলোবিলাক জানি শেষত গৈ তেওঁ যে ওলটাকে কিবা কিবি যে তেওঁ প্ৰকাশ কৰিব খণ্ডামৰ্কেও ভাবি পোৱা নাছিল হিৰণ্যকশিপুৰক প্ৰহ্লাদৰ এই যিটো অৱস্থা এই অৱস্থাটো তেওঁ আচলতে অতি গৰ্বৰে বা অতি আনন্দৰে যি জ্ঞান দিবৰ কাৰণে শিক্ষা দিবৰ কাৰণে যি দায়িত্ব দিছিল সেইখিনি যে সুচাৰুৰূপে পালন কৰিলে পালন কৰাৰ ফলত প্ৰহ্লাদে যে সৰ্ব শিক্ষা তেওঁ সুন্দৰভাৱে আয়ত্ত কৰিলে তাৰ কাৰণে প্ৰশংসা পাবৰ কাৰণেহে প্ৰহ্লাদক আচলতে হিৰণ্যকশিপুৰৰ ওচৰলৈকে প্ৰথমতে লৈ গৈছিল আৰু হিৰণ্যকশিপুৰে যেতিয়া অতি আনন্দ মনেৰে কোলাত তুলি লৈ মৰম কৰি চুমা খাই তেওঁৰ শিৰ ঘ্ৰাণ কৰি সুধিলে যে তুমি আচলতে কি কি সাধুপাঠ শুনিলা কোৱা তাৰ উত্তৰতহে যিখিনি তেওঁ বিষ্ণু সম্বন্ধে ভাগৱত সম্বন্ধে যিখিনি কথা ক'লে সেইখিনি কথাহে হিৰণ্যকশিপুৰৰ মন একেবাৰে অস্থিৰ কৰি পেলালে আৰু খণ্ডামৰ্কে ভাবিব পৰা নাছিল যে যিখিনি কথা শাস্ত্ৰত নাই যিখিনি কথা তেওঁ শিকোৱা নাই সেই কথাখিনি আহি পিতৃৰ আগত তেওঁ ওলটাকে ক'ব শেষত খণ্ডামৰ্ককো গালি দিলে যে এইবোৰ শিক্ষাহে তুমি দিছিলা যি দৈত্য শাস্ত্ৰৰ কাৰণে মই তোমাক শিক্ষা দিবৰ কাৰণে তোমাক দায়িত্ব দিছিলোঁ তাৰ পৰিৱৰ্তে আজি এই বিষ্ণুৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেওঁ ক'ত সুযোগ পালে নিশ্চয় তোমাৰ শিক্ষাত কিবা নহয় কিবা এটা গণ্ডগোল হ'ল কোনোবা ব্ৰাহ্মণে কোনোবা দেৱতাই গোপনে আহি তেওঁক এই বিষ্ণুৰ বিষয়ে বহু কিবা কিবি ক'লে যিখিনি কথা এতিয়া তেওঁ হৃদয়ংগম কৰি লৈ মনত ৰাখি লৈ সেইখিনি কথাহে এতিয়া তেওঁ মোক এতিয়া ক'বলৈ গৈ আছে এই কাৰণে এক প্ৰকাৰ খণ্ডামৰ্কক তেওঁ তিৰস্কাৰ কৰি কৈছে এইবাৰ ভালকৈ যদি শিক্ষা দিয়া নিদিলে কিন্তু তাৰ প্ৰতিফল বেয়া হ'ব আৰু উপায় নাপায় খণ্ডামৰ্কে আকৌ প্ৰহ্লাদক নিজৰ আশ্ৰমলৈকে লৈ আহিব লগা হ'ল এতিয়া নিজৰ আশ্ৰমলৈ আনি এতিয়া খণ্ডামৰ্কে প্ৰহ্লাদক এতিয়া কি বুলি ক'ব গালি দিব নে মৰমেৰে তেওঁক কিবা বুজাব যত্ন কৰিব তেওঁ চিনি পাইছে যে গালি দিটো কাম নহ'ব কাৰণ যিবোৰ কথা মই নাজানো সেইবোৰ কথা তেওঁ এতিয়া জানিছে ক'ৰ পৰা জানিছে আৰু মই যিবোৰ শিকাইছোঁ সেইবিলাকতো তেওঁ জানি আছে এইবিলাক জানি শুনিও তেওঁ অন্য শাস্ত্ৰত বিশাৰদ হোৱাৰ দৰে তেওঁ যিবোৰ কথা কৈছে তাক কাটিব পৰা ৰাস্তা নাই এই কাৰণে তেওঁ মনতে ভাবিলে যে প্ৰহ্লাদক বুজাই বুঘাই যেনেকেই নহওক তেওঁ সন্মান কৰিব লাগিব সেই কাৰণে
এতিয়া খণ্ডামৰ্কই তেওঁক প্ৰথমতে মৰমেৰে কৈছে যে তোমাক কোনে এইবিলাক বুদ্ধিভেদ কৰিলে? মইতো তোমাক এইবিলাক বুদ্ধি দিয়া নাছিলে, মইতো এইবিলাক জ্ঞান দিয়া নাছিলো। তুমি ক'ৰ পৰা শিকিলা? কোনে তোমাক এই জ্ঞানবিলাক দিলে? গতিকে এই কাৰণতে প্ৰহ্লাদে তেওঁৰ গুৰু খণ্ডামৰ্কক এতিয়া ক'বলৈ আৰম্ভ কৰিছে। কি বুলি? যে হৰি হৰি, মই এতিয়া বুজি পালো ভগৱন্তৰে এয়া নিশ্চয় মায়া। ভগৱন্তই মায়া কৰি কি কৰিব বিচাৰিছে? যে পিতা আৰু পুত্ৰৰ মাজত এক সংঘাত আনিবৰ কাৰণে তেওঁ যে লীলা কৰিবলৈ গৈ আছে। পিতৃয়ে মোক বিশ্বাস নকৰে, গুৰুৱে মোক বিশ্বাস নকৰে, আৰু তাৰ মাজেৰে তুমি মোক যিটো জ্ঞান দিছা, তত্ত্ব দিছা, অন্তৰাত্মাত যিটো অনুভূতি দিছা, সেইখিনি কেন্দ্ৰ কৰিয়েই এতিয়া পিতা আৰু পুত্ৰৰ মাজত যি এটা বিষয়ৰ সুন্দৰ সম্বন্ধ হ'ব লাগে, সেই সম্বন্ধ বিঘাত ঘটাবৰ কাৰণে তুমি ৰহস্যৰে এটা মহালীলা কৰিছা। হে প্ৰভু, তোমাৰ অনন্ত মহিমাযুক্ত এই ৰহস্যৰ কথা আমি বুজিব নোৱাৰো। গতিকে এই কাৰণে সেইজন কৃষ্ণকে তেওঁ অন্তৰাত্মাত ধ্যান কৰি শেষত খণ্ডামৰ্কক গুৰুক কৈছে, হে গুৰুদেৱ, এতিয়া মোক বেলেগে বুদ্ধি ভেদ কৰিব নালাগে। যাৰ শক্তিত শক্তিমন্ত হৈছো আমি সমস্ত জগত, যিজনে আমাৰ আত্মাত অন্তৰত যি ভাৱ দিছে, অনুভূতি দিছে, বল দিছে, শক্তি দিছে, বিবেক দিছে, সমস্তখিনি তেওঁৰ দ্বাৰা আমি পৰিচালিত হৈছো। এতিয়া কোনে কাক বুদ্ধিভেদ কৰিব লাগে? যদি বুদ্ধিভেদ কৰিছে মোৰ হৃদয়ত, তেতিয়াহ'লে আনে কোনেও মোক বুদ্ধিভেদ কৰা নাই। বুদ্ধিভেদ কৰিছে যদি স্বয়ং প্ৰভু ভগৱন্তই মোক বুদ্ধিভেদ কৰিছে। কাৰণ মই দৈত্যৰ সন্তান, দৈত্যৰ কুলধৰ্ম ৰক্ষাৰ কাৰণে মোৰ যিটো নৈতিক দায়িত্ব হ'ব লাগে, সেই দায়িত্বৰ পৰা মই স্খলিত হবৰ কাৰণে হয়তো ভগৱন্তই মোৰ চিত বুদ্ধিত যিটো ধাৰণা সোমাই দিছে, তেওঁৰ বাহিৰে বেলেগে মোৰ হৃদয়ত কেতিয়াও বুদ্ধিভেদ কৰিব নোৱাৰে। গতিকে এইজন প্ৰভু ভগৱন্ত আজি এনেদৰে যে সমস্ত হৃদয়তে থাকে বুদ্ধিভেদ কৰাই, এই তত্ত্বটোকে সুন্দৰভাৱে তেওঁ যে গুৰুক বুজাবলৈ প্ৰযত্ন কৰিছে। সেইকাৰণে কৈছে যে ভেদ কৰি লন্ত কিবা মই ভগৱন্ত, সেই চক্ৰপাণি মোৰ মতিক নিশ্চয়, বুলিল মাহা সন্নি ধীতে মতিভেদ ভৈল্য, কিনো ভাগ্য দয়সে এমত ৰূপ ভৈল্য। নিজক নিজে কৈছে, যদি মোৰ বুদ্ধিভেদ হৈছে, যদি স্বয়ং প্ৰভু ভগৱন্ত বিষ্ণুৱে যদি মোক বুদ্ধিভেদ কৰিছে, তেতিয়াহ'লে মোৰ সমান সৌভাগ্যৱান আৰু কোনো নাই। কাৰণ মই অসুৰ কুলত জন্ম হৈ মই দৈত্যৰ সমস্ত কুসংস্কাৰৰ পৰা মুক্ত হবৰ কাৰণে ভগৱন্তে মোৰ হৃদয়ত এই বুদ্ধি ভেদ কৰি দিছে। গতিকে সেইকাৰণে কৈছে যে মোৰ নিশ্চয় ভাগ্য উদয় হৈ গৈছে। যি কৰ্ম, যি দান মই তপস্যাৰ ফলত, দানৰ ফলত বা অন্যান্য যাগ যজ্ঞৰ জৰিয়তে কৰিব নোৱাৰো, সেই কৰ্মখিনি স্বয়ং প্ৰভু ভগৱন্তে মোক আত্মাত স্থিত হৈ সেই জ্ঞানৰ ভেদটো মোক দিছে। গতিকে তাৰ কাৰণে মোৰ সঁচাকৈ ভাগ্য উদয় হৈছে। এনেদৰে গুৰু খণ্ডামৰ্কৰ আগত প্ৰহ্লাদে নিবেদন কৰিছে। চিন্তা কৰি চাওকচোন বাৰু, কি বিপৰীত ৰহস্য। প্ৰহ্লাদে ভয় কৰিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ এতিয়া আনন্দহে উপলব্ধি কৰিছে। গতিকে আহকচোন বাৰু, ইয়াৰ পিছতনো প্ৰহ্লাদৰ অন্তৰাত্মাত কি কি অনুভৱ ভগৱন্তে তেওঁক প্ৰদান কৰিলে, আমি পদৰ মাজলৈকে পুনৰ উভতি যাবলৈ প্ৰয়াস কৰো। কৃষ্ণ জয় কৃষ্ণ। বাক্য শুনি গালি পাৰিবেলা মহাকুধে প্ৰহ্লাদক বচন বুলিল। ৰাজাৰ সেৱক
দুর্জন ব্রাহ্মণ প্রহ্লাদ নানা বাক্য বুলিল ভৎসন বেত আনমাৰু চালকয়ু তাৰু ৰাজাৰ আজ্ঞা কৰো প্ৰাণে পণ্ডিতালি চাই কৰো মুখে বাক্য হৰো মনৰ দুখ কৰো গাৱে খাঞ্চ কৰো ব্ৰহ্মজ্ঞান চাই লগাও সতী মতি ভাঙ্গ কুঠেৰ ঈশ্বৰে ৰাখে আমি যেবে ভঞ্জু আমাৰ যশস্যা মানে দূৰ কৰিলে কুঠেৰ নিৰ্গত এইটো আখিয়া পাইলে এতিয়া প্ৰহ্লাদে বিষ্ণুৰ যিটো মহিমাৰ কথা খণ্ডামৰ্কৰ আগত প্ৰকাশ কৰিলে খণ্ডামৰ্কই শুনিটো বিচুতি হৈ গ'ল তেওঁ ভাবিব পৰা নাছিল যে প্ৰহ্লাদে সঁচাকৈ বিষ্ণুৰ গুণানুকীৰ্তন কৰিবলৈ গৈ তেওঁৰ যে দুৰ্যগ মাতি আনিবৰ কাৰণে তেওঁ যে সাহস কৰিব ভাবিব পৰা নাছিল প্ৰথমতে সঁচাকৈ তেওঁ ভাবিছিল যে কোনোবা নহয় কোনোবাই তেওঁক আহি কুমন্ত্ৰণা দিয়াৰ কাৰণতে মই দিয়া শিক্ষা জ্ঞানবিলাকৰ বিপৰীতে তেওঁ এতিয়া চলিবলৈ আৰম্ভ কৰিছে কিন্তু যেতিয়াই তেওঁ আত্মদৰ্শন যেনেদৰে পাইছে সেইখিনি তেওঁৰ আত্মজ্ঞানেৰে বিবেকেৰে যে কৈছে এইখিনি যে বেলেগৰ পৰা কোৱা কথা নহয় এইখিনি কথা জানি বুজি এতিয়া তেওঁ যেন নিজকে নিয়ন্ত্ৰণহীন কৰিব লগা এটা অৱস্থালৈকে আহি গ'ল ধৈৰ্যৰ বান্ধ তেওঁৰ ছিগি গ'ল লগে লগে মৰমেৰে কোৱাৰ চলেৰে আগতে তেওঁক বুজাবলৈ যত্ন কৰিছিল কিন্তু এতিয়া তেওঁ অতি কুবাক্যৰে কঠোৰ মানে গালি গালাজেৰে এতিয়া তেওঁ ভয়ভীত খুৱাবৰ কাৰণে প্ৰযত্ন কৰিছে এই বাক্য শুনি গালি পাৰিবে লাগিল মহাক্ৰোধে প্ৰহ্লাদক বচন বলিল ৰাজাৰ সেৱক নিজৰ দুৰ্জন ব্ৰাহ্মণ প্ৰহ্লাদক নানা বাক্য বলিল ভৎসন এতিয়া প্ৰহ্লাদক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে ৰজাৰ পুত্ৰক গালি পাৰিবৰ কাৰণে কাৰ সাহস আছে কিন্তু খণ্ডামৰ্কই সেই ক্ষমতাটো পালে ক'ৰ পৰা হিৰণ্যকশিপুৰৰ পৰাই পালে হিৰণ্যকশিপুৰে তেওঁক এই ক্ষমতাটো দিছে যদিহে তেওঁ দৈত্য শাস্ত্ৰ শিকিবৰ কাৰণে কিবা নহয় কিবা যদি তেওঁ বেলেগ ধান্দা কৰে যদি ইচ্ছা নকৰে তেতিয়াহ'লে ইয়াক মাৰি কিলাই যেনে গুৰুৰ শাস্তি প্ৰদান কৰি হ'লেও যেনেকৈ নহওক তাক দৈত্য শিক্ষা দিয়াব লাগিব এতিয়া এই কাৰণে এই ৰজাৰ পুত্ৰকো নানা ধৰণৰ এতিয়া গালি গালাজ দিবৰ কাৰণে তেওঁ বাধ্য হৈ গৈছে লগে লগে তেওঁ চিঞৰি অন্যান্য ছাত্ৰসকলক শিষ্যসকলক হুকুম দিয়াৰ দৰে হুকুম দিছে যে বেত আনো মাৰো আকৌ চালক উতাৰো ৰাজাৰ আজ্ঞা কৰো প্ৰাণে আকৌ মাৰো যে বেত লৈ ৰজাৰ আজ্ঞাক পালন কৰি ইয়াক প্ৰাণকে মই নাশ কৰি দিওঁ পণ্ডিতালি কৰি কৰি এতিয়া তেওঁ জনাব বিচাৰিছে তেওঁ কিমান জ্ঞানী গুৰুৰ আগত তেওঁ এনেদৰে ঊৰ্ধ্বতালি কৰিব বিচাৰে গতিকে এই কাৰণে তেওঁ কৈছে যে পণ্ডিতালি চাই কৰো মুখে বাক্য হৰো মনৰ দুখকো হৰো গাঁৱে সাঞ্চ কৰো
যি পণ্ডিতালি কৰি এতিয়া মোৰ দুৰ্নাম আনিবলৈ প্ৰযত্ন কৰিছে, গতিকে সেই মুখৰ মাত মই কোবাই কোবাই যে মুখৰ মাত তেওঁ নাইকিয়া কৰি দিম। তাৰপিছত কৈছে ব্ৰহ্মজ্ঞানৰ ছাঁই লগাও, সতী মতি ভেটু ভাঙ্গো, কুঠেৰাও ঈশ্বৰে ৰাখে, আমি যেবে ভঞ্জু। তেওঁ ব্ৰহ্মজ্ঞানৰ কথা কৈছে। তেওঁৰ এই ব্ৰহ্মজ্ঞানত মই ছাঁই লগাই দিম। কৰ ঈশ্বৰে আহি তেওঁক ৰক্ষা কৰে চাই লওঁ। মোৰ যশ আৰু মান কীৰ্তি ইমান দিনে যি আছিল, কৰ এইটো কুলৰ কুলাংগাৰ আহি মোৰ ওচৰ চাপিলে, গতিকে কুলৰ কুলাংগাৰে মোৰ সমস্ত যশ কীৰ্তি তেওঁ সৰ্বনাশ কৰিবলৈ উপক্ৰম কৰিছে। এনেদৰে খণ্ডামৰকৈ হিতাহিত জ্ঞান হেৰুৱাই প্ৰহ্লাদৰ ওপৰত উচ্চ বাস্য কৰিছে। কিন্তু প্ৰহ্লাদে গুৰুক এনেদৰে ৰুদ্ৰ মূৰ্তিত দেখা পায়ো তেওঁৰ অন্তৰাত্মাই অকণমানো কঁপি উঠাৰ প্ৰমাণ দেখা নগল। তেওঁ সহজ সৰলভাৱে নিশ্চলভাৱে গুৰুলৈ কেৱল তেওঁ চাই আছে। গুৰুৱে কিমান তেওঁ গালি দিয়ে দিয়ক, কিমান তেওঁ লম্ফজম্ফ কৰে কৰক, এই গোটেইখিনি যেন তেওঁ নীৰৱে থাকি প্ৰত্যক্ষ কৰিছে। আৰু তেওঁৰ যিটো দুৰ্দশা, অজ্ঞানতাৰ যিটো দুৰ্দশা, এই দুৰ্দশাটো তেওঁ যেন এতিয়া গভীৰভাৱে উপলব্ধি কৰিবলৈহে প্ৰযত্ন কৰি ঈশ্বৰৰ লগত তেওঁ যেন বিলীন হৈ যাব পৰা এটা তপ বা ব্ৰত, এনেকুৱা এটা ভংগীতহে তেওঁ যেন উপনীত হৈ আছে। আহক খণ্ডামৰকৈ পুনৰ কেনেদৰে আৰু উচ্চ বাস্য কৰিবৰ কাৰণে প্ৰযত্ন কৰে। ওরা মুকুল রয়াঙ্গার পায় ই পরম দুর্জন সকলকো লগে ইটো করিবে শিখান নজায় দণ্ড বেতিরেকে আননেৰে পায় পৰম দুবুদ্ধি আতপৰে দ্বিতীয়ত নয় খব চন্দন অৰামুখিটো বিনে ভৈলে ককন্ত বাস পায় আর সমদুৰ্জন বংশত কেহুনায় বিষ্ণু ভৈল লোহাময় সতী কোঠাৰ প্ৰহ্লাদ ভৈলে গনাল জানিবা সকলে বংশগনাখি বেগ এতিয়া এফালে খণ্ডামৰকৈ প্ৰহ্লাদক গালি পাৰি আছে, আনফালে তেওঁৰ অন্তৰাত্মাই তাৰ উপায় বিচাৰি আছে যে কি কৰিম। এই অৱস্থালৈকে এতিয়া কোনে লৈ আহিলে?
তেওঁ এই কথাটো সিদ্ধান্ত কৰিছে নিজৰ অন্তৰতে যে স্বয়ং বিষ্ণুৱে কিবা নহয় কিবা এটা মায়া কৰিয়ে তেওঁৰ দেহত প্ৰৱেশ কৰি এই লীলাটো কৰিবলৈ গৈছে। এতিয়া কুলৰ কুলাংগাৰ ৰূপত এই পুত্ৰজনক জন্ম দিলে, তাৰ জৰিয়তে গোটেই কুলক সৰ্বনাশ কৰিব। এতিয়া গোটেই দৈত্য বংশ যেন এতিয়া ধ্বংস কৰি পেলাব। দৈত্য কুলৰ শিৰোমণি হিৰণ্যকশিপুৰ কুলত যেন এটুকুৰা চন্দন, আৰু সেই চন্দনৰ যিটো সুগন্ধ, যশ আৰু কীৰ্তি সমস্ত সংসাৰত এতিয়া বিয়পি গৈ আছে। কাৰণ তিনি তৈলোক্য স্বৰ্গ মধ্য পাতাল এতিয়া কাৰ ৰাজত্বত আছে? হিৰণ্যকশিপুৰৰ ৰাজত্বত আছে। আৰু হিৰণ্যকশিপুৰৰ কোনো দুখ আজি তিনি তৈলোক্যই বিচাৰি পোৱা নাই। কিয় বিচাৰি পোৱা নাই? যে সাধাৰণ প্ৰজাবৰ্গ তেওঁ পুত্ৰবতে পালন কৰিছে, কাকো অভাৱ অভিযোগত থাকিবলৈ দিয়া নাই। কিন্তু তেওঁৰ এটাই তেওঁ সংকল্প যে মোৰ নাম লওক, মোৰ গুণানুকীৰ্তন কৰক, সুখে সন্তোষে সকলোৱে ভোগ কৰক। কাৰণ মই যেতিয়া ঈশ্বৰ, মই যেতিয়া ভগৱান টকান ঈশ্বৰ নাই সমস্ত সংসাৰত, ঈশ্বৰটোতো মৰিলেই। তেওঁৰ আত্মজ্ঞানে সেইখিনিকে কৈ আছিল যে ঈশ্বৰটো মৰিল, আৰু ঈশ্বৰ নাই যেতিয়া মইতো ঈশ্বৰ, গতিকে যি লাগে মই দিম। গতিকে এনেদৰে যে হিৰণ্যকশিপুৰৰ যিটো প্ৰতাপ, সেই প্ৰতাপত সমস্তই সুখে শান্তিৰে থাকিবৰ কাৰণে সাধাৰণজনেতো সদায় বিচাৰে। গতিকে সেইখিনি পাই আছে যেতিয়া বেলেগ পাব লগা একো কাৰণ নাই। গতিকে সেইকাৰণে হিৰণ্যকশিপুৰৰ যেন যশ গুণ কীৰ্তি সমস্ততে বিয়পি গৈছে, এই ভাৱনা আজি দৈত্য বংশত ল'বলৈ আৰম্ভ কৰিছে। খণ্ডামৰ্কেও সেইটোকে ভাবি আছে যে দৈত্য কুলৰ জৰিয়তে সমস্ত সংসাৰক শাসন কৰিব পৰা এই মহাচন্দন সুবাসিত এটা ৰূপহে যেন হিৰণ্যকশিপুৰৰ জৰিয়তে দৈত্য কুলৰ পৰা চলি আছে। তাত বিঘিনি কৰিবৰ কাৰণে আজি নাৰায়ণ আহি অতি সংগোপনে প্ৰহ্লাদৰ অন্তৰাত্মাত প্ৰৱেশ কৰিছে। অৰ্থাৎ দৈত্য বংশ ধ্বংস কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। এতিয়া যি বিষ্ণুৱে নিজেই একো কাম কৰিব নোৱাৰে, এতিয়া তেওঁ কাক আশ্ৰয় কৰিছে? প্ৰহ্লাদক আশ্ৰয় কৰিছে। দৈত্য পুত্ৰ প্ৰহ্লাদক আশ্ৰয় কৰিছে। এখন হাবি বন কাটি ধ্বংস কৰিবৰ কাৰণে এখন কুঠাৰ লাগে, এক অস্ত্ৰ লাগে। কিন্তু সেই কুঠাৰখন লোহাৰে নিৰ্মিত। কিন্তু লোহাৰে নিৰ্মিত কুঠাৰখনে জানো নিজে কিবা কাৰোবাক ধ্বংস কৰিব পাৰিব জানো? নোৱাৰে। তাততো এডাল নাল লগাব লাগিব। সেই নালেহে সেই কুঠাৰখনৰ, লোহাময় কুঠাৰখনৰ যিটো শক্তি, সেই শক্তিটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া খণ্ডামৰ্কে ভাবিছে যে এই লোহাময় কুঠাৰখন আন কোনো নহয়, স্বয়ং বিষ্ণু। এতিয়া তেওঁ নাল লগাইছে ক'ত? হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদক নাল হিচাপে ব্যৱহাৰ কৰিছে। আৰু এই হিৰণ্যকশিপুৰক এই চন্দন বনখনক ধ্বংস কৰিবৰ কাৰণে নাল আৰু কুঠাৰ সদৃশ প্ৰহ্লাদ আৰু বিষ্ণুৰ জৰিয়তে এই ধ্বংসযজ্ঞ আৰম্ভ হ'বৰ কাৰণে উপক্ৰম কৰিছে। এয়া খণ্ডামৰ্কৰ মনৰ ভ্ৰম। আৰু তেওঁতো যিটো ভাবিছে যুক্তিসংগতভাৱে সেইটো অসত্য হ'ব নোৱাৰে। আধ্যাত্মিকতাৰেতো এইটো সত্যই হয়। কিন্তু এতিয়া তেওঁ ভাবি আচৰিত হৈছে যে এই বিষ্ণুৱে কেনেকৈ আহি তেওঁৰ ভিতৰত সোমালেহি, তেওঁ বুদ্ধি ভ্ৰম কৰিলে। এতিয়াতো প্ৰহ্লাদে কৈ আছে যে সমস্ত জীৱৰ অন্তৰত সেই প্ৰভু ভগৱন্তই বুদ্ধি দিছে। যদি কাৰোবাৰ বুদ্ধি ভ্ৰম হৈছে তেতিয়াহ'লে সেইজনেই হৃদয়ত থাকে বুদ্ধি ভ্ৰম কৰিছে। আৰু কৈছে যে সেইজনেই সমস্তকে শক্তি দিছে, যি শক্তিৰে আমি সমস্তবিলাক জীয়াই আছো। অৰ্থাৎ হিৰণ্যকশিপুৰকো সন্মুখতে কৈছিল যে আপুনি যিটো শক্তি পাইছে, যিটো অহংকাৰ কৰিছে, দৰ্প কৰিছে, এই শক্তিখিনিও ভগৱন্তই আপোনাক হৃদয়ত থাকি ভগৱন্তই আপোনাক দিছে, সমস্তকে দিছে।
এতিয়া মানিবলৈ টান পাইছে খণ্ডামৰ কেও যে এই শক্তি মইতো বিষ্ণুৰ পৰা লোৱা বুলি ভবা নাই, এই শক্তিটো নিশ্চয় হিৰণ্যকশিপুৰ পৰা পোৱা শক্তি বা মোৰ নিজৰ দেহৰ পৰা পোৱা শক্তি, গতিকে বিষ্ণুৰ পৰা পোৱা শক্তি বুলি তেওঁ মানিব পৰা নাই, আৰু সেইকাৰণে আজি তেওঁ এনেদৰে কুণ্ঠিত হবলৈ আৰম্ভ কৰিছে। কৃষ্ণ সংযোগ ভৈলে কেনমতে আনু বিষয় দিবে নালৰ জেবে ভৈল কথাই বৰ বৰ বৃক্ষ সম খালে লোকে পাই অৰামতে নমতে ভৈলে ইটো নালৰ সদিশ বিষ্ণু ভৈল ইহাত বসুৰ বিষ দিশ এদেকে যাদ ভৈল ই পৰম দুৰ্জন দ্বিতীয় বংশ গৈটো কৰিবে কচন মতে নানাবিধ ভয়গ দেখায় অনেক নিষ্ঠুৰ বাণী গজয় সদায় প্ৰহ্লাদ শিখাবয় আনুশাস্ত্ৰ ধৰ্ময়ত কাম মাত্ৰ কৰয় সদায় একবাৰ শিখাইলে ন লাগে আৰু বাৰ হৰ হৰি বহিলেই দৈত্য কুমাৰ এই মতে কতো দিন প্ৰহন্তে আশ্ৰয় প্ৰহ্লাদে জানিলে মানিলে এতিয়া প্ৰহ্লাদৰ মুখৰ ফালে চাই অতি অস্থিৰভাৱে যদিও বহুত গালি গালাজ কৰিলে, কিন্তু তাৰ পিছতো অন্তৰাত্মাতো তেওঁৰ ভয় শংকা সমস্তবিলাক বাঢ়িবলৈ আৰম্ভ কৰিলে। তাৰ পিছতো প্ৰহ্লাদে যে অকণমানো ভয়ভীত খোৱা নাই, তো সাধাৰণ দৃষ্টিৰে অতি সহজ সৰলভাৱে তেওঁ গুৰুৰ ফালে চাই আছে, নিৰ্বাক হৈ তেওঁ ৰৈ আছে। আৰু এই দৃষ্টিটো দেখা পোৱাৰ লগে লগে খণ্ডামকৰ হৃদয় আৰু কঁপি গ'ল। তেতিয়া তেওঁ চিন্তা কৰিলে যে এওঁক গালি পাৰিলে একো লাভ নহ'ব, গতিকে এওঁক বুজাই বঢ়াই যেনেকৈ নহওক তেওঁক অকণমান পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়া তেওঁ এক প্ৰকাৰ অতি শান্ত শিষ্টভাৱে প্ৰহ্লাদক যেন তেওঁ কাকুতি কৰিবলৈ আৰম্ভ কৰিছে যে হে বৎস, তুমি মোৰ মান ৰক্ষা কৰা। মই যদি তোমাক ভালদৰে শিক্ষা দিয়া বুলি ৰজাই যদি নাজানে, বেলেগ যদি তেওঁ ভাবে, তেতিয়াহ'লে মোৰ ঘোৰত্বৰ দণ্ড হ'ব। ৰজাৰ দণ্ডৰ পৰা মই ৰক্ষা পৰিম কেনেকৈ? তুমিতো যিটো আচৰণ লৈছা মইতোতো নোৱাৰিম। গতিকে তুমি মোৰ কথা অকণমান শুনা, মোৰ মৰ্যাদা যশ কীৰ্তি যেন কেতিয়াও নষ্ট নহয়।
গতিকে তুমি মোৰ মুখলৈ চাই অন্তত তুমি মই দিয়া শিক্ষাখিনি ভালকৈ ল'বলৈ যত্ন কৰা। প্ৰহ্লাদে অতি সুন্দৰভাৱে যেন তেওঁ সন্মতি দিলে। তাৰ পিছৰ পৰা খণ্ডামৰ্কে যি শিকায় প্ৰহ্লাদে ইমান মনোযোগেৰে শিকে। এই সমস্ত কথা শিকি এতিয়া তেওঁৰ মনত কেনেকুৱা ভাৱ হৈছে সেইটো প্ৰকাশ কৰা নাই, কিন্তু খণ্ডামৰ্কে দেখিছে, তেওঁ বুজিছে যে প্ৰহ্লাদৰ পৰিৱৰ্তন হৈছে। মই যি কওঁ তেওঁ সমস্ত কথা আখৰে আখৰে তেওঁ পালন কৰিবৰ কাৰণে যেন তেওঁ যত্ন কৰিছে বা শিকিবৰ কাৰণে যেন যত্ন কৰিছে। এবাৰ শিকালে আৰু দ্বিতীয়বাৰ শিকাব লগা নহয়, ইমান মনোযোগেৰে তেওঁ শাস্ত্ৰ অধ্যয়ন কৰাৰ যিটো লক্ষণ দেখি খণ্ডামৰ্কৰ মনত অকণমান আনন্দ লাগিছে। কাৰণ যে মোৰ জ্ঞানে বুজনিয়ে হয়তো কিবা এটা কামত আহিছে। ইফালে প্ৰহ্লাদে হয় দৈত্য শাস্ত্ৰ যে কোনো কামত নাহে তাক প্ৰমাণ পাবৰ কাৰণে তেওঁ সেই শাস্ত্ৰৰ মাজত প্ৰৱেশ কৰিব লাগিব। গতিকে দৈত্য শাস্ত্ৰতনো কি আছে এই কথাটো আনৰ পৰা জনাতকৈ তেওঁ নিজে তাক অধ্যয়ন কৰি নিজৰ আত্মজ্ঞানেৰে সেইখিনি বুজিবৰ কাৰণে প্ৰযত্ন কৰিয়েই গুৰুৱে দিয়া মহাশাস্ত্ৰ জ্ঞান তেওঁ একান্ত মনে তেওঁ শিকিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু সৰ্বশাস্ত্ৰ তেওঁ যেন শিকি বুজি লৈ ল'লে। কিন্তু তাৰ পিছত অন্তৰাত্মাই যিটো বিচাৰি পালে যে এই শাস্ত্ৰ পঢ়ি কেৱল এইখন সংসাৰত ধৰ্ম অৰ্থ কাম এই গুণময় ব্যৱস্থাৰ মাজতহে বৰ্তি থাকিব লাগিব। সংসাৰৰ পৰা তৰিবৰ পৰা ব্যৱস্থা এই শাস্ত্ৰবিলাকত নাই। যদি জীৱই সংসাৰলৈকে আহি যদি তৰণৰে যদি উপায় নাপায়, যি জ্ঞান লৈ জীৱই সংসাৰতে যদি তেওঁ মজি থাকিব লগা হয়, তেতিয়াহ'লে জীৱৰ কাৰণে এই শাস্ত্ৰৰ কি প্ৰয়োজন? গতিকে তেওঁ অধ্যয়নৰ জৰিয়তে যিটো তত্ত্ব জ্ঞান ৰহস্য তেওঁ ভেদ কৰিলে, গতিকে অন্তৰাত্মাই এই সিদ্ধান্তটো দিলে যে এই শাস্ত্ৰ পঢ়ি মই যিটো বুজিলো এই শাস্ত্ৰৰ জৰিয়তে জীৱৰ কোনো কাম নাই। গতিকে মোক্ষ প্ৰাপ্তিৰ কাৰণে কি কৰিব লাগিব, কাক আশ্ৰয় কৰিব লাগিব, এই তত্ত্বটোহে এতিয়া তেওঁ বিচৰণ কৰিবৰ কাৰণে তেওঁ আৰম্ভ কৰিছে।